गाइस नमस्कार मैं इलाबर है आपलोकर अन्य एटा भिडिओ लै आहिलो। आज डिउटी पटापट डिउटी जोৱাৰ কাৰণে पूरा काम साम কৰি লৈ पूरा पटापट और किचेनत आहि গলো। এতিয়া মই কি বনাম ডিউটি নিয়াৰ কাৰণে বা ঘৰত খোৱাৰ কাৰণে আপোনালোকক দেখাই আছো বলা। আহি মই 5টা মান লৈছো সৰু সৰু সাইজৰ লগত এয়া মাছ দুটা ধুনিয়াকে বাকলি সাকলি সেলাই কেনে গৰম পানী দি ভিজাই থৈছো। এটো কৰপৰা আনিছিলে আপোনালোকে নিশ্চয় গম পায়। এটো বেলতলা বজাৰ পৰা আনা। ইফালে নহৰু পিয়াজ জলকীয়া ধুনিয়াকে কাটি লৈছো। এতিয়া বলকচোন মই বনাই থাকো আপোনালোকক দেখাই যাই থাকিম। পিয়াজ আৰু নহৰু আৰু জলকীয়া ধুনিয়াকে ভাজি লম। যেতিয়া গোল্ডেন কালাৰ হ'ব তেতিয়া দি দিম মাছ শুকান নিমখ দিয়া শুকান। পিয়াজখিনি ধুনিয়াকে অলপ গোল্ডেন কালাৰ বেছি অভাৰ মই भाजी लोৱা নাই गोल्डन कलर करी हाफ गोल्डन भाजी दिछु शुकान माछखिनि भाजा होৱাৰ পিছত দি দিছো বিলাহীখিনি। কালাৰৰ কাৰণে ৰংগুৰি সোৱাদ অনুসৰি নিমখ দি দিছো। এতিয়া ধুনীয়াকৈ ভাজি থৈ দিম। ইফালে দোকানীক মই চাউলৰ বস্তা আনিবৰ কাৰণে মাতি দিছোঁ। আহি পালে মানুহটো চাউলৰ বস্তাটো পটাপট খুলি দি আছে। মই ডিউটি যাব টাইম হ'ব না পটাপট বনাওঁ। এয়া ফাইনালি চাউলৰ বস্তাটো আনি দিয়াৰ পিছত মানুহটোৱে খুলিলে। এতিয়া ড্ৰামত ভৰাই আছে 25 কেজি। गुवाहाटीत থাকিলে সব কিনি খাব লাগিব। চাউল আহি পোৱাৰ লগে লগে পটাপট ভাতটো পাতি দিওঁ। এতিয়া দুটা হাঁহৰ কণী আকৌ লৈ লৈছোঁ। নন ষ্টপ হাঁহৰ কণী খাই আছে। ফাইনালি ইফালে বিলাহী আৰু শুকান মাছ ধুনীয়াকৈ হৈ গ'ল। লগত আৰু ধনিয়া দি দিছোঁ। পটাপট বনাই লওঁ। ইফালে আকৌ মই ডিউটি যোৱাৰ আগে আগে জিৰা ধুই দিছোঁ। জিৰা পুৰা ৰ'দত শুকাই দিছোঁ। জিৰাটো ধুই কেনে দিলে ভাজি লৈ কেনে ধুনীয়াকৈ গুড়া কৰি লওঁ। ফাইনালি হৈ গ'ল বিলাহী আৰু শুকান মাছ। ইফালে জিৰাখিনি ধুই কেনে ধুনীয়াকৈ শুকাই দিছোঁ। ইয়াতে 1 পোৱাৰো বেছি জিৰা আছে। বিলাহী আৰু শুকান মাছ নিমখীয়া শুকান মাছ বনোৱা কেৰাহীতে বনাই দিলোঁ। বন্ধাকবি খাৰ সৰু মাছেদি সৰু মাছ দি সেইটো দিয়ে বনাই দিলোঁ বন্ধাকবি খাৰ। আজি দুপৰীয়াৰ সাজত আছে মানে ডিউটিত লৈ যাম। দুপৰীয়াৰ আৰু পুৱাৰে একেলগে বনাই দিওঁ। মই বিলাহী আৰু নিমখীয়া মাছ লগত কণী বইল ভাতত 2টা কণী দি দিছোঁ আৰু বন্ধাকবি আৰু সৰু মাছ এই দিয়ে আজি পৰিবেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।